শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ বাকৰিৰ পৰা তেওঁলোকে পথেৰেই তেওঁলোকে ৰাওনা হ'ব। ইতিমধ্যে বাহন সাজু হৈ উঠিছে। এই বাহনতেই শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী প্ৰভু ইতিমধ্যে তেওঁ উঠিছে আৰু তেওঁলোকে যাত্ৰা আৰম্ভ কৰিব। সকলো যাৱতীয় কাম কাজসমূহ ইতিমধ্যে শেষ হৈছে। সংগ দিবৰ বাবে আহি উপস্থিত হৈছে সেই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, তাৰ সমান্তৰালভাৱে ৰণোজ পেগু আছে, বিধানসভাৰ অধ্যক্ষগৰাকী আছে আৰু গুৱাহাটী কামৰূপ মহানগৰ আয়ুক্তগৰাকীও আহি উপস্থিত হৈছিলেহি। আৰু আমি পৰিৱেশটো দেখুৱাইছিলোঁ, বিভিন্ন ভকত বৈষ্ণৱৰ যিসমূহ দল আছে তেওঁলোক আহিছে। গতিকে বিভিন্নজনে শুভেচ্ছা বাণী দিয়াৰ সমান্তৰালভাৱে তেওঁলোকেও ইয়াৰে গুৱাহাটী মহানগৰীৰ কিছু ভকত বৈষ্ণৱ আহি উপস্থিত হৈছেহি। গতিকে আজিৰ দিনটোত সকলোৰে বাবে এটা ভাল খবৰ, কিয়নো অসমৰ পৰা ৰাওনা হৈছে এই দলটো আৰু এই দলটোৱে ইতিমধ্যে তাত প্ৰদৰ্শন হ'ব লগা যিসমূহ অনুষ্ঠান আছে সেই অনুষ্ঠানসমূহ সাজু হৈ উঠিছে। তাৰ যিকেইজন আমাৰ ভকত বৈষ্ণৱ আছে মহাকুম্ভ মেলাত প্ৰয়াগৰাজত, তেওঁলোকে ইতিমধ্যে তাত যাৱতীয় কাম কাজসমূহ সমাপন কৰিছে আৰু ইতিমধ্যে তেওঁলোক যাত্ৰা আৰম্ভ কৰিবৰ বাবে এয়া দেখুৱাইছোৱে। তেওঁলোকৰ যি প্ৰস্তুতি সেয়া ইতিমধ্যে তেওঁলোকে সেৱা কৰিছে। মই দেখুৱাইছোঁ হৰি বড়ো আছে, হৰি বড়োৱে পৰিৱেশটো দেখুৱাইছে। সত্ৰাধিকাৰ প্ৰভুৱে সেৱা জনাইছে, সেৱা লৈছে, সেৱা লৈ এনেদৰে তেওঁলোকৰ যি যাত্ৰা সেই যাত্ৰা তেওঁলোকে আৰম্ভ কৰিব। ইতিমধ্যে এই পৰিৱেশটো আমি দেখুৱাইছোঁ। তেওঁলোকৰ যাত্ৰা শুভ হওক, কেন্দ্ৰীয় 24 ফালৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ যাত্ৰাটো শুভ হওক। এয়া দেৱধ্বনি বাজি উঠিছে, তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছে। শুভেচ্ছা জ্ঞাপন কৰি এনেদৰেই তেওঁলোকৰ যি যাত্ৰা মংগলময় হওক তাৰে কামনা কৰিছে সকলোৱে। আৰু তেওঁলোকৰ যিসমূহ কাৰ্যসূচী আছে সেই কাৰ্যসূচীসমূহ যাতে সুকলমে হৈ যায় সেয়াও আমি ND24 ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিভিন্নজন আহিছে, সকলোৱে আহি তেওঁলোকক শুভেচ্ছা বাণী জনাবৰ বাবে আহি উপস্থিত হৈছেহি। পৰিৱেশটো দেখুৱাইছোঁ, ভকত বৈষ্ণৱে তেওঁলোকক শুভেচ্ছা বাণী জনাইছে। এয়া ৰাওনা হৈছে তেওঁলোকৰ দলটো। বাহনসমূহ এখন এখনকৈ আগবাঢ়ি আহিছে, আগবাঢ়ি আহি তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছে। প্ৰতিজনকে শুভেচ্ছা জ্ঞাপন কৰিছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আছে, মই জয়ন্ত মল্ল বৰুৱাৰ পৰাও কিছু কথা জানিব বিচাৰিম। দাদা, আপুনি আহি উপস্থিত হৈছেহি, আপুনি শুভেচ্ছা জ্ঞাপন কৰিছে, কি ক'ব বিচাৰিব? আজি আমাৰ কাৰণে এটা গৌৰৱৰ ক্ষণ যে অসমৰ পৰা সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰৰ নেতৃত্বত এটা ভকত বৈষ্ণৱৰ দল মহাকুম্ভলৈ যাত্ৰা কৰিছে আৰু এই সুন্দৰ দিনৰ সাক্ষী হ'বলৈ পাৰিছোঁ। ভাগৱত যাত্ৰা কৰি ইয়াৰ পৰা আমাৰ ভকত বৈষ্ণৱসকল প্ৰয়াগৰাজলৈকে গৈছে আৰু এইকেইটা দিন তাত সুন্দৰভাৱে অখণ্ড ভাগৱত পাঠ হ'ব, বিভিন্ন ধৰণৰ প্ৰদৰ্শনী বা আমাৰ সংস্কৃতি তাত প্ৰদৰ্শিত হ'ব। গতিকে মই বিশেষভাৱে আনন্দ অনুভৱ কৰিছোঁ আৰু সকলোকে শুভেচ্ছা জনাইছোঁ যে মহাকুম্ভ হ'ল এক মহাজাগতিক ঘটনা আৰু তাত কোটি কোটি ভক্তই সেই প্ৰয়াগৰাজলৈকে এই পবিত্ৰ দিনসমূহত গৈ উপস্থিত হয়। আৰু এইবাৰ আমি অসমৰ পৰাও এটা বৃহৎ দল তালৈকে গৈ তাত প্ৰাগজ্যোতিষপুৰ ক্ষেত্ৰ নিৰ্মাণ কৰা, তাত নামঘৰ প্ৰতিষ্ঠা কৰা, লগে লগে মা কামাখ্যাৰ মন্দিৰ নিৰ্মাণ কৰা বা তাত বিভিন্ন ধৰণৰ প্ৰদৰ্শনী প্ৰদৰ্শন কৰাটো আমাৰ সনাতনী সংস্কৃতিৰ এক বান্ধোন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গোটেই ভাৰতভূমি ভ্ৰমণ কৰি তাৰ সাৰমৰ্ম লৈ আমাক এই নাম ধৰ্ম দিছিলে আৰু সেই একে আদৰ্শৰে গোটেই ভাৰতবৰ্ষক এক কৰি ৰখাৰ যি সাংস্কৃতিক পৰম্পৰা, এই পৰম্পৰাত আমাৰ ভকত বৈষ্ণৱসকলো তাত গৈ একলগ হ'ব পাৰিছে আৰু আমিও ইয়াৰ পৰা তেখেতসকলক শুভেচ্ছা দিব বা তেখেতসকলৰ সংগ দিবলৈ পাৰিছোঁ। সেয়া আমাৰ কাৰণে গৌৰৱ আৰু মই সকলোকে শুভেচ্ছা জনাইছোঁ। যাত্ৰা শুভ হওক, তাত যি উদ্দেশ্যৰে গৈছে সেই উদ্দেশ্য সফল হওক আৰু আমাৰ সনাতনী সংস্কৃতি বা ভাৰতীয় সংস্কৃতিৰ যি বিজয় ধ্বজা ই সদায় উৰুৱাই ৰাখক, তাকে কামনা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।